মুক্তিৰ পূৰ্বেই এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ শেষ কথাছবি ৰৈ ৰৈ বিনালে। এতিয়া বিশ্ব অভিলেখ গঢ়াৰ দিশে ধাৱমান হৈছে জুবিন গাৰ্গৰ বহু আকাংক্ষাৰ অযুত হেঁপাহৰ অসমীয়া কথাছবি ৰৈ ৰৈ বিনালে। দেশত প্ৰথমবাৰলৈ পুৱা 6 বজাৰ পৰা চলিব কথাছবি, তাকো জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ পূৰ্বেই হাউচফুল হোৱা এইখন হৈছে প্ৰথম কথাছবি। দক্ষিণৰ দুখনকৈ ছুপাৰহিট কথাছবি বাহুবলী আৰু কান্তাৰাক চেৰ পেলাই সোণালী ইতিহাস ৰচনা কৰিলে জুবিনৰ ৰৈ ৰৈ বিনালে। 31 অক্টোবৰত একে সময়তে মুম্বাই, কলকাতা, কেৰেলা, হায়দৰাবাদৰ উপৰিও প্ৰায় 20খন দেশত মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে। অৰুণাচল, মেঘালয়, মণিপুৰৰ সকলো ছবিগৃহত ইতিমধ্যে বুকিং ৰৈ ৰৈ বিনালে। ছবিখনৰ অগ্ৰিম টিকট মুকলি কৰাৰ লগে লগেই মুহূৰ্ততে শেষ হ'ল প্ৰায় সকলো টিকট, যাৰ বাবে গুৱাহাটীত কেইবাটাও হলে পুৱা 6 বজাৰ পৰাই আৰম্ভ কৰিব দৰ্শনী। 12টাৰ পৰা 14টা পৰ্যন্ত হ'ব ছবিখনৰ দৰ্শনী। ৰৈ ৰৈ বিনালে ছবিখনৰ বাবেই অসমৰ ছবিগৃহসমূহত বাতিল কৰা হৈছে বলিউডৰ কেইবাখনো হিন্দী ছবিৰ দৰ্শনী। প্ৰতিটো ঘণ্টাত শতাধিক লোকে বুকিং কৰিছে অগ্ৰিম টিকট। বুক মাই শ্ব'ৰ নেশ্যনেল ট্ৰেণ্ডিঙত আহিছে এই ছবিখন। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ বাবে আশাৰে বাট চাইছে প্ৰতিজন জুবিন প্ৰেমীয়ে। আনহাতে ছবিখন দেশৰ লগতে বিদেশৰ 20খন দেশত মুক্তি দিয়াৰ যোজা চলাইছে ছবিখনৰ প্ৰযোজকে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।